নমস্কাৰ ক্লাছ 10 আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ত মই তোমালোকৰ ইংৰাজী যিটো ছাবজেক্ট আছে তোমালোকৰ সেই ইংৰাজী ছাবজেক্টৰ প্ৰোজ, পোয়েট্ৰি বা গ্ৰামাৰ বা তোমালোকৰ যিখন ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে সেই তাৰ পৰা কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব, গ্ৰামাৰ কি আহিব বা তোমালোকৰ যিখিনি গ্ৰামাৰৰ উপৰিও আৰু যি আছে তোমালোকৰ এছে ৰাইটিং বা লেটাৰ ৰাইটিং বা তোমালোকৰ যিখিনি পেছেজ চিন আছে সেইবিলাকৰ পৰা কিমান নম্বৰ আহিব গোটেইখিনি মই আলোচনা কৰিম বা MCQ কিমানটা থাকিব, লং কুৱেশ্যন কিমানটা থাকিব গোটেইখিনি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু বাকীকেইটা ছাবজেক্টৰ মই বনাইছোঁ, তোমালোকে যদি চোৱা নাই সেইকেইটা ভিডিঅ' চাই ল'ব পাৰিবা। তো এতিয়া প্ৰথমতে আহিছোঁ যিটো প্ৰোজ পাৰ্ট আছে তোমালোকৰ ফাৰ্ষ্ট ফ্লাইট নামৰ যিখন তোমালোকৰ কিতাপ আছে সেই কিতাপখনৰ পৰা। তো ফাৰ্ষ্ট ফ্লাইটৰ প্ৰথম যিটো চেপ্টাৰ আছে তোমালোকৰ এ লেটাৰ টু গড নামৰ চেপ্টাৰটো, সেই চেপ্টাৰটোৰ পৰা কিমান নম্বৰ আহিব চাবা যে এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মুঠ থাকিব 7 নম্বৰ। এই 7 নম্বৰ তোমালোকৰ কি থাকিব, MCQ বা 1 নম্বৰীয়া প্ৰশ্ন থাকিব 3টা আৰু 2 নম্বৰীয়া প্ৰশ্ন থাকিব 2টা, 2 নম্বৰীয়া প্ৰশ্ন 2টাত 4 নম্বৰ আৰু MCQ 3টাত 3 নম্বৰ, অৰ্থাৎ মুঠ থাকিব তোমালোকৰ এই চেপ্টাৰটোৰ পৰা 7 নম্বৰ। নেক্সট তোমালোকৰ যিটো নেলছন মেণ্ডেলা নামৰ চেপ্টাৰ আছে, নেলছন মেণ্ডেলাত আহিব তোমালোকৰ 16 পেজৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোত থাকিব তোমালোকৰ 5 নম্বৰ, তাতে MCQ থাকিব 3টা আৰু 2 নম্বৰীয়া প্ৰশ্ন থাকিব তোমালোকৰ এটা, অৰ্থাৎ MCQ 3টাত 3 নম্বৰ আৰু 2 নম্বৰীয়া প্ৰশ্ন এটাত 2 নম্বৰ, তো 3 2 মুঠ 5 নম্বৰ থাকিব। নেক্সট তোমালোকৰ যিটো এ টাইগাৰ ইন দ্য জু যিটো চেপ্টাৰ আছে, কবিতা আছে টাইগাৰ ইন দ্য জু পয়েট্ৰি, সেই পয়েট্ৰিটোৰ পৰা কি আহিব চাবা যে এই টাইগাৰ ইন দ্য জুটোৰ থাকিব তোমালোকৰ MCQ এটা থাকিব আৰু তাত তোমালোকৰ থাকিব যিটো 2 নম্বৰীয়া প্ৰশ্ন থাকিব সেয়া এটা থাকিব, 2 নম্বৰীয়া প্ৰশ্ন এটা আৰু MCQ এটাটো, অৰ্থাৎ মুঠ কিমান নম্বৰ থাকিব 2 × 3 নম্বৰ থাকিব এইটো চেপ্টাৰৰ কাৰণে। তাৰপিছত নেক্সট তোমালোকৰ যিটো 3 নম্বৰ চেপ্টাৰটোৰ পৰা দ্য বল পয়েম যিটো কবিতা আছে, দ্য বল পয়েম যিটো পয়েম আছে সেই পয়েমটোৰ পৰা তোমালোকৰ কিমান নম্বৰ থাকিব মুঠ, বল পয়েমৰ পৰা থাকিব তোমালোকৰ মুঠ 3 নম্বৰ, তাৰে 3টা MCQ থাকিব, তো 3টা MCQ, গতিকে মুঠ 3 নম্বৰ থাকিব। নেক্সট তোমালোকৰ যিটো আমাণ্ডা নামৰ যিটো পয়েম আছে আমাণ্ডা, সেই আমাণ্ডা পয়েমটোৰ পৰা তোমালোকৰ থাকিব MCQ বা অৰ্থাৎ 1 নম্বৰীয়া প্ৰশ্ন থাকিব 2টা আৰু এই 2টাই 2 নম্বৰে থাকিব, তাৰ বাহিৰে নাই। তো তোমালোকে এইটো আমাণ্ডা নামৰ চেপ্টাৰটোৰ পয়েমটোৰ পৰা তোমালোকে 1 নম্বৰীয়া প্ৰশ্ন 2টা চালে হৈ যাব বা 1 নম্বৰীয়া প্ৰশ্ন তাৰ পৰা 2টা আহিব। নেক্সট তোমালোকৰ যিটো এনিমেল নামৰ যিটো পয়েম আছে, এনিমেল নামৰ পয়েমটোৰ পৰা তোমালোকৰ থাকিব ইয়াতেও সেই 2 নম্বৰ থাকিব আৰু 2টা 1 নম্বৰীয়া প্ৰশ্ন থাকিব তোমালোকৰ, 2টা থাকিব যি 2টা কি 1 নম্বৰীয়া প্ৰশ্ন। নেক্সট 7 নম্বৰ যিটো আছে গ্লিম্পছ অফ ইণ্ডিয়া আছে, তো তাৰ তোমালোকৰ যিটো 2 নম্বৰ চেপ্টাৰ যিটো কৰ্ক আছে সেই কৰ্ক 2 নম্বৰ পাৰ্টটো তাৰ পৰা আহিব তোমালোকৰ MCQ 3টা থাকিব আৰু 2 নম্বৰীয়া প্ৰশ্ন এটা থাকিব, অৰ্থাৎ মুঠ 5 নম্বৰ থাকিব। তাৰপিছত টি ফ্ৰম এছাম নামৰ যিটো চেপ্টাৰ আছে তোমালোকৰ টি ফ্ৰম এছাম, সেই টি ফ্ৰম এছামৰ পৰা তোমালোকৰ থাকিব 5 নম্বৰ, য'ত তোমালোকৰ MCQ থাকিব 3টা আৰু 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা। নেক্সট তোমালোকৰ যিটো মেডাম ৰাইডছ দ্য বাছ 9 নম্বৰ চেপ্টাৰ আছে, সেই 9 নম্বৰ চেপ্টাৰটোৰ পৰা তোমালোকৰ থাকিব মুঠ থাকিব তাত 4 নম্বৰ থাকিব, য'ত MCQ 2টা থাকিব আৰু 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা, MCQ 2টা আৰু 2 নম্বৰীয়া প্ৰশ্ন এটা, তো মুঠ 4 নম্বৰ। তাৰপিছত তোমালোকৰ দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন যিটো পয়েম আছে তোমালোকৰ, সেই পয়েমটোৰ পৰা থাকিব MCQ এটা থাকিব আৰু 2 নম্বৰীয়া প্ৰশ্ন থাকিব এটা, MCQ এটা আৰু 2 নম্বৰীয়া প্ৰশ্ন এটা, মুঠ থাকিব তাত কিমান 3 নম্বৰ থাকিব। তো তোমালোকৰ যিখন ফাৰ্ষ্ট ফ্লাইট নামৰ যিখন কিতাপ আছে বা টেক্সট বুক আছে, সেই টেক্সট বুকৰ পৰা এইকেইটা চেপ্টাৰ আহিব আৰু ইয়াৰ পৰা কি নম্বৰ আহিব মই তোমালোকক কৈ দিলোঁ। নেক্সট তোমালোকৰ যিখন ফুটপ্ৰিণ্টছ উইদাউট ফিট যিখন ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে তো ক্লাছ 10ৰ কাৰণে, সেইখনৰ পৰা কি চেপ্টাৰ আহিব আৰু তাত কিমান নম্বৰ আহিব মই সেইখিনি কৈ দিছোঁ এতিয়া। তো এই ছাপ্লিমেণ্টাৰী ৰিডাৰখনৰ পৰা তোমালোকৰ যিটো মিডনাইট অফ ভিজিটৰ আছে 3 নম্বৰ চেপ্টাৰ আৰু যিটো 4 নম্বৰ চেপ্টাৰ আছে এ কুৱেশ্যন অফ ট্ৰাষ্ট, এই দুটা চেপ্টাৰৰ পৰা অব্লিক দিয়া তোমালোকৰ অপশ্যনেল কুৱেশ্যন থাকিব যে ইয়াতে তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন থাকিব 3টা আৰু 1 নম্বৰীয়া প্ৰশ্ন 3টা থাকিব, তাত 3 নম্বৰ আৰু 4 নম্বৰীয়া প্ৰশ্ন থাকিব এটা, তো 4 নম্বৰীয়া প্ৰশ্ন এটাত 4 নম্বৰ থাকিব, অৰ্থাৎ মুঠ 7 নম্বৰ থাকিব এই দুটা চেপ্টাৰ 3 নম্বৰ আৰু 4 নম্বৰ চেপ্টাৰটোৰ পৰা মুঠ থাকিব 7 নম্বৰ, য'ত 4 নম্বৰীয়া কুৱেশ্যন থাকিব এটা মাত্ৰ আৰু এটা লিখিব লাগিব তোমালোকে, আৰু 1 নম্বৰীয়া প্ৰশ্ন থাকিব কেইটা ইয়াতে 3টা থাকিব। নেক্সট তোমালোকৰ যিটো 5 নম্বৰ চেপ্টাৰ আছে, 5 নম্বৰ আৰু 8 নম্বৰ চেপ্টাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু দ্য হেগ ড্ৰাইভাৰ, তো এই দুটা চেপ্টাৰৰ পৰা তোমালোকৰ থাকিব মুঠ থাকিব 7 নম্বৰ, ইয়াতো সেই 1 নম্বৰীয়া প্ৰশ্ন থাকিব 3টা আৰু 4 নম্বৰীয়া প্ৰশ্ন থাকিব এটা, মুঠ থাকিব কিমান 7 নম্বৰ, 1 নম্বৰীয়া প্ৰশ্ন 3টাত 3 নম্বৰ আৰু 4 নম্বৰীয়া প্ৰশ্ন এটাত 4 নম্বৰ, তো 4 3 7 নম্বৰ হৈ গ'ল। ইয়াৰ পিছত তোমালোকৰ যিটো গ্ৰামাৰ ছেকশ্যন আছে, গ্ৰামাৰৰ পৰা কি আহিব মই কৈ দিছোঁ। তোমালোকৰ গ্ৰামাৰৰ পৰা মুঠ থাকিব 16 নম্বৰ থাকিব গ্ৰামাৰত, তো সেই 16 নম্বৰ কি আহিব পাৰে তোমালোকৰ মই কৈ দিছোঁ অলপমান।
তো তোমালোকে গ্ৰামাৰৰ কাৰণে টেন্স চাব পৰা, ভইচ টেন্স চাব পৰা, নেৰেশ্যন চাব পৰা, প্ৰিপজিশ্যন চাব পৰা, ডিটাৰমিনাৰ চাব পৰা, ভকেবুলাৰী চাব পৰা বা চেণ্টেন্স কাৰেকশ্যন এইখিনি চাব পৰা তোমালোকে গ্ৰামাৰ ছেকশ্যনত। আৰু ইয়াৰ পৰা তোমালোকৰ মুঠ আহিব মাত্ৰ 16 নম্বৰ থাকিব। তাৰপিছত তোমালোকৰ ট্ৰেন্সলেশ্যন থাকিব, ট্ৰেন্সলেশ্যন 3টা থাকিব, তাত 3 নম্বৰ থাকিব, 1 নম্বৰকৈ 3টা। তাৰপিছত এছে বা ষ্টৰি ৰাইটিং লিখিব লাগিব তোমালোকে যিকোনো এটা, তাত থাকিব তোমালোকৰ 5 নম্বৰ। তাৰপিছত লেটাৰ বা ৰিপৰ্ট থাকিব তোমালোকৰ, তাত যিকোনো এটা লিখিলেই হ'ব। লেটাৰ লিখিলে তোমালোকে ৰিপৰ্ট লিখিব নালাগে, বা ৰিপৰ্ট লিখিলে তোমালোকে লেটাৰ লিখিব নালাগে। তো তাত থাকিব তোমালোকৰ 3 নম্বৰ। তাৰপিছত তোমালোকৰ ৰিডিং পেছেজ থাকিব, পেছেজৰ পৰা তোমালোকৰ থাকিব 1 নম্বৰীয়া প্ৰশ্ন থাকিব 2টা আৰু 2 নম্বৰীয়া প্ৰশ্ন থাকিব 2টা। তো মুঠ থাকিব তাত 6 নম্বৰ থাকিব পেছেজৰ। তাৰপিছত চিন পেছেজৰ পৰা থাকিব আৰু আনচিন পেছেজৰ পৰা থাকিব তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন 4টা। তো তাত 4 নম্বৰ থাকিব। তাৰপিছত তোমালোকৰ মুঠ MCQ মুঠ যিহেতু তোমালোকৰ থিয়ৰী প্ৰেক্টিকেল 90 নম্বৰৰ প্ৰশ্ন পৰীক্ষা হয় আৰু বাকী 10 নম্বৰ তোমালোকৰ যিহেতু ইণ্টাৰনেল মাৰ্ক থাকে, গতিকে তোমালোকৰ সেই 90 নম্বৰৰ 16 মাৰ্ক থাকিব তোমালোকৰ কি লং কুৱেশ্যন। লং কুৱেশ্যন মানে কি 4 নম্বৰীয়া কুৱেশ্যন তেনেকুৱা থাকিব। লং কুৱেশ্যন তোমালোকৰ কি থাকিব 16 নম্বৰ থাকিব। তাৰপিছত তোমালোকৰ যিটো 2 নম্বৰীয়া প্ৰশ্ন বা শ্বৰ্ট এনচাৰ থাকে কুৱেশ্যন থাকিব, তাৰ পৰা আহিব তোমালোকৰ মুঠ 29 নম্বৰ। আৰু যিটো তোমালোকৰ MCQ 1 নম্বৰীয়া কুৱেশ্যন যিকেইটা আছে MCQ, তাত থাকিব তোমালোকৰ 45 মাৰ্ক। তো 45 আৰু এইপিনে লং কুৱেশ্যন থাকিব 16 নম্বৰ আৰু শ্বৰ্ট কুৱেশ্যন যিকেইটা থাকিব তাত থাকিব 29 নম্বৰ। তো মুঠ মিলিকে তোমালোকৰ কিমান হৈ যাব 90 হৈ যাব। আৰু বাকী তাৰ পৰা 10 নম্বৰ তোমালোকৰ যিটো প্ৰেক্টিকেল বা ইণ্টাৰনেল মাৰ্ক থাকিব। তো ইয়াৰে তোমালোকৰ যি 90 নম্বৰ আছে, সেই 90 নম্বৰ তোমালোকৰ 30% মানে একদম ইজি প্ৰশ্ন দিব। 30% ইজি মানে কি, তাত তোমালোকে সেইখিনি সহজ প্ৰশ্ন থাকিব। তাৰপিছত এভাৰেজ কুৱেশ্যনটো অলপমান টান, মানে এভাৰেজ কুৱেশ্যন থাকিব কিমান তোমালোকৰ 50%। আৰু ডিফিকাল্ট কুৱেশ্যন যিকেইটা 20% ডিফিকাল্ট কুৱেশ্যন থাকিব। অৰ্থাৎ তোমালোকৰ সেই 90 নম্বৰৰ 30% কি থাকিব ইজি একদম। তাৰপিছত এভাৰেজ লেভেলৰ থাকিব 50% আৰু ডিফিকাল্ট লেভেলৰ থাকিব কিমান 20%। তো তোমালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰা, এই হিচাপত পঢ়ি যোৱা, কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহে সেই হিচাপত পঢ়িব। কাৰণ কোনোবাটো চেপ্টাৰৰ পৰা তোমালোকৰ কোনোবা চেপ্টাৰৰ পৰা তোমালোকৰ যিহেতু দীঘল প্ৰশ্ন নাহে, তোমালোকে দীঘল প্ৰশ্ন মুখস্থ কৰি যোৱা বা পঢ়ি যোৱা, তেনেহ'লে এনেই পঢ়া হ'ব সেইখিনি। গতিকে তোমালোকে এনেকৈ ব্লু প্ৰিণ্টখন চাই কিনে ধুনীয়াকৈ পঢ়িবা, তেতিয়াহ'লে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে সুবিধা হ'ব। বাকী পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল। অল দ্য বেষ্ট।